হয়, নিশ্চিতভাৱে চাওক, লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ যি ভোটগ্ৰহণ প্ৰক্ৰিয়া, সেই ভোটগ্ৰহণ প্ৰক্ৰিয়া আজি পুৱাৰে পৰা আচলতে আৰম্ভ হৈছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ 10 নং যি কাজিৰঙা লোকসভা সমষ্টি, সেই লোকসভা সমষ্টিৰ অন্তৰ্গত 107 নং সৰুপথাৰ সমষ্টিৰ এটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ, যিটো আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ বৰপথাৰ MCDF হাইস্কুলত আচলতে নিৰ্মাণ কৰা হৈছে। আৰু এই আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰটোৰ দৃশ্য, যি পৰিৱেশ, সেই পৰিৱেশ এই মুহূৰ্তত মই দেখুৱাবলৈ মোৰ সতীৰ্থক অনুৰোধ জনাইছোঁ। চাওক, পুৱাৰে পৰা আচলতে যথেষ্ট সংখ্যক যিসকল ভোটাৰ, সেই ভোটাৰসকলে আচলতে পুৱাৰে পৰা ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু বিশেষভাৱে মই এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ যে 1,92,150 জন ভোটাৰে আচলতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত 1,92,150 গৰাকী ভোটাৰে আচলতে ভোটাধিকাৰ সাব্যস্ত কৰিছে। আৰু মই এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ যে যি আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ সৰুপথাৰ সমষ্টিত এইবাৰ দুটাকৈ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ আছে, এটা সৰুপথাৰ নগৰত আৰু এটা বিশেষভাৱে বৰপথাৰ এই MCDF হাইস্কুলত এই আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। আৰু বিশেষভাৱে আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ যিখিনি ব্যৱস্থা থাকিব লাগে, সকলো ব্যৱস্থা আমি ইয়াত দেখিছোঁ। আৰু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিম যে বিশেষভাৱে মহিলাৰ দ্বাৰা পৰিচালিত প্ৰিজাইডিং অফিচাৰৰ পৰা, পলিং অফিচাৰৰ পৰা ছিকিউৰিটি পাৰ্চনলৈকে ইয়াত আচলতে সকলোৱে মহিলাই আচলতে ইয়াত তেওঁলোকে নিজৰ নিজৰ দায়িত্ব পালন কৰিছে। আৰু বিশেষভাৱে মই আকৌ পুনৰবাৰ দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ যে যথেষ্ট সংখ্যক ৰাইজৰ ভিৰ হৈছে, ভোটাৰৰ ভিৰ হৈছে। আৰু বিশেষভাৱে যুৱচামৰ মাজত আচলতে এইবাৰ আমি বিশেষ দেখিছোঁ যে যুৱচাম আচলতে সোনকালেই ভোট দিবলৈ ওলাই আহিছে। এই মুহূৰ্তত এজন নৱপ্ৰজন্মৰ ভোটাৰ আছে, মই তেওঁৰ লগত কথা পাতিবলৈ মই যত্ন কৰিম। কেইটা বজাত আচলতে ভোট দিবলৈ আপুনি আহিলে? আমি 6টা বজাতে আহিলোঁ। 6টা বজাৰ পৰা লাইন ধৰি ধৰি এইডোখৰলৈকে আহি পালোঁ। 7টা বজাতে খুলিলে। তো এইবাৰ মানে কি আমাৰ বয়োজ্যেষ্ঠসকলতো আহিছে, ইয়াত ভোট দিছে। লগতে আমাৰ মানে নতুন যুৱ প্ৰজন্ম ব্লক চাইমন উৎসাহিত হৈছে যে এইকেইজন যে আহি ইয়াত ভোট দিছে, এইটোৱে ভাল লাগিছে। বিশেষভাৱে আমি দেখিছোঁ যে আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ কেনেধৰণৰ ব্যৱস্থাৱলী দেখিছে, আৰু খুব সুন্দৰভাৱে আচলতে ৰাইজ ওলাই আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ। পুৱাৰে পৰা ভিৰ হৈছে, খুব শান্তিপূৰ্ণভাৱে আচলতে আমি প্ৰক্ৰিয়াটো দেখিছোঁ। কেনেধৰণৰ আশা আৰু কেনেধৰণৰ প্ৰত্যাশা আছে আচলতে? মানে ইয়াত ৰাইজৰ যেনেকৈ ইয়াত ছিষ্টেমটো যিটো কৰিলে, ছিষ্টেম হিচাপেতো ঠিকেই আছে, ধুনীয়া হৈছে। বা আমাৰ শৃংখলতাভাৱে আমি ভোটগ্ৰহণত লাইনত চবেই থিয় হৈ আছে আৰু ধুনীয়াকৈ ভোটগ্ৰহণ কেন্দ্ৰত চলি আছে। নিশ্চিতভাৱে এয়া আছিলে এজন ভোটাৰৰ মনৰ কথা মই এই মুহূৰ্তত দেখুৱালোঁ আৰু জানিবলৈ চেষ্টা কৰিলোঁ। আৰু মোৰ সতীৰ্থই দেখুৱাই আছে যে সামগ্ৰিক দৃশ্যাৱলী, আৰু মই কিছু তথ্য জনাই ল'ব বিচাৰিছোঁ যে এই মুহূৰ্তত আচলতে সৰ্বমুঠ সৰুপথাৰ সমষ্টিত 205টা পলিং ষ্টেচন আছে, আৰু তাৰ ভিতৰত 15টা পলিং ষ্টেচন স্পৰ্শকাতৰ বুলি কোৱা হৈছে। যদিও এই মুহূৰ্তলৈকে তেনেধৰণৰ কোনো দুঃসংবাদ অহা নাই বা খুব শান্তিপূৰ্ণভাৱে সকলোতে আচলতে ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে। আৰু মই ক'ব বিচাৰিছোঁ, পূৰ্বতে উল্লেখ কৰিলোঁ যে দুটাকৈ মডেল ষ্টেচন, এটা সৰুপথাৰ আৰু এটা বৰপথাৰ নগৰত। আৰু বিশেষভাৱে আৰু এটা কথা মই এই মুহূৰ্তত জনাই আচলতে সুখী হ'ম যে বিশেষভাৱে গোলাঘাট জিলাৰ ভিতৰত এই সৰুপথাৰ সমষ্টিতে 65টা যে এনেধৰণৰ ভোটগ্ৰহণ কেন্দ্ৰ আছে, যিটো ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হৈছে। 65টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাই পৰিচালিত কৰিছে, আৰু যাৰ বাবে মহিলাসকলে খুব সুন্দৰভাৱে ইয়াত নিজৰ নিজৰ দায়িত্ব অৰ্পণ কৰিছে। আৰু তেওঁলোকৰ মনৰ কথাও আমি জানিবলৈ যত্ন কৰিছিলোঁ, আৰু তেওঁলোকে খুব উৎসাহিত আমি দেখা পাইছোঁ। আৰু যিহেতু পুৱা 7 বজাৰ পৰা এই ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে, আৰু খুব সুন্দৰভাৱে এই মুহূৰ্তলৈকে এই ভোটদান প্ৰক্ৰিয়া চলি থকা বুলি আমি জানিব পাৰিছোঁ।